নমস্কাৰ, আজি লৈছোঁ ক্লাছ 10ৰ 2 নম্বৰ চেপ্টাৰ বিজ্ঞানৰ 2 নম্বৰ পাৰ্ট এচিড, ক্ষাৰক আৰু লৱণৰ অনুশীলনীৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যোৱা। MCQ আছে। 1 নম্বৰ, এটা দ্ৰৱই ৰঙালীত মাছ নীলা কৰিছে, ইয়াত pH-ৰ মান কিমান হ'ব? এইটো হ'ব 10, অপশ্যন ডি টো কাৰেক্ট। তাৰ পিছৰ কুৱেশ্যনটো আছে, এইটো ব্যাখ্যা আছে, ব্যাখ্যাটো নিজে নিজে চাই ল'বা তোমালোকে। তাৰ পিছৰ কুৱেশ্যনটো আছে 2 নম্বৰ কুৱেশ্যন, যে 4টা MCQ টাইপ আছে। এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে, গেছটোৱে চূণ পানী ঘোলা কৰে, দ্ৰৱণটো কি হ'ব? এইটো কি হ'ব? এইটো কেলছিয়াম ক্লৰাইড হ'ব লাগে, নহয় এইটো হাইড্ৰক্লৰিক এচিড, HCl হাইড্ৰক্লৰিক এচিড। তাৰ পিছৰটো আছে, এইটো অপশ্যনটো দিয়া আছে, ব্যাখ্যা, ব্যাখ্যাৰ বিষয়ে বৰ্ণনা আছে। আৰু 3 নম্বৰটো আছে, সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাৰ 10 মিলিলিটাৰে হাইড্ৰক্লৰিক এচিড দ্ৰৱ এটা 8 মিলিলিটাৰ সম্পূৰ্ণ প্ৰশমিত কৰে। যদি আমি একেটা সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ 20 মিলিলিটাৰ লওঁ, তেন্তে প্ৰশমিত কৰিবলৈ হাইড্ৰক্লৰিক এচিডৰ পৰিমাণ কিমান হ'ব? এইটো হ'ব 16 ml। এইটো ব্যাখ্যা দিয়া আছে, তাৰ পিছৰটো চাই যোৱা। তাৰ পিছত দিয়া আছে যে অজীৰ্ণৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? অজীৰ্ণ অৰ্থাৎ হজম নোহোৱা, এচিডিটি হ'লে হজম নহয়, এইটো হ'ব অম্লনাশক বা এন্টাচিড। তাৰ পিছৰ কুৱেশ্যন আছে, তাৰ পিছৰটো চাই যোৱা। তাৰ পিছৰ কুৱেশ্যনত দিয়া আছে, তাৰ পিছৰ কুৱেশ্যনকেইটা চাই যোৱা। অনুশীলনীৰ সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা। তাৰপিছত এ নম্বৰ আছে, লঘু সালফিউৰিক এচিডে জিংকৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰে। শব্দ সমীকৰণ জিংক প্লাছ লঘু সালফিউৰিক এচিড গিভ জিংক সালফেট প্লাছ হাইড্ৰোজেন। সন্তুলিত সমীকৰণ জিংক প্লাছ হাইড্ৰোজেন সালফেট গিভ জিংক সালফেট প্লাছ হাইড্ৰোজেন। তাৰপিছত লঘু হাইড্ৰক্লৰিক এচিডে মেগনেছিয়াম ফিটাৰ সৈতে বিক্ৰিয়া কৰে, আৰু এইটো এনেকুৱা হ'ব, মই ডাইৰেক্ট মেগনেছিয়াম প্লাছ হাইড্ৰক্লৰিক এচিড গিভ মেগনেছিয়াম ক্লৰাইড প্লাছ হাইড্ৰোজেন। লঘু সালফিউৰিক এচিডে এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্ৰিয়া কৰে, এইটো সমীকৰণ হ'ব এলুমিনিয়াম প্লাছ হাইড্ৰোজেন সালফেট এলুমিনিয়াম সালফেট। তাৰ পিছৰটো হ'ব, লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰিলে কি হয়? আইৰন প্লাছ হাইড্ৰক্লৰিক এচিড প্লাছ আইৰন ক্লৰাইড প্লাছ হাইড্ৰোজেন গেছ। এলকহল আৰু গ্লুকোজৰ দৰে যৌগবোৰত হাইড্ৰোজেন থাকে, কিন্তু সিহঁতক এচিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা। এটা বিকাৰত গ্লুকোজ আৰু এলকহলৰ পৃথক পৃথক দ্ৰৱ প্ৰস্তুত কৰা হ'ল। এটা কৰ্কৰ ওপৰত দুডাল লুৰ গজাল পুতি তাক দ্ৰৱটো ডুবাই দিয়া হ'ল, আৰু গজাল দুডাল এটা বেটেৰীৰ বাল্ব আৰু চুইচৰ সৈতে তাৰ সংযোগ কৰা হ'ল। যেতিয়া চুইচটো অন কৰা হয়, তেতিয়া দেখা যায় বাল্বটো জ্বলি উঠা নাই। গতিকে এইটো সিদ্ধান্তটো এনেকুৱা লিখি দিবা। তাৰ পিছৰটো আছে, পাতিত পানী বিদ্যুৎ পৰিবহন সৰবৰাহ নকৰে, কিন্তু বৰষুণৰ পানীয়ে কিয় সৰবৰাহ কৰে? কিন্তু বৰষুণৰ পানীয়ে বিদ্যুৎ পৰিবহন কৰে। উত্তৰ, পাতিত পানী সম্পূৰ্ণ বিশুদ্ধ পানী আৰু ইয়াত কোনো ধৰণৰ মুক্ত আয়ন নাথাকে। বিদ্যুৎ পৰিবহনৰ বাবে আয়নৰ প্ৰয়োজন, সেয়ে পাতিত পানীয়ে বিদ্যুৎ পৰিবহন নকৰে। আনহাতে বৰষুণৰ পানীত বায়ুমণ্ডলৰ মাজেৰে সৰি পৰোতে কাৰ্বন ডাই অক্সাইড, সালফাৰ ডাই অক্সাইড আদিত এচিড থাকে, আৰু এচিড থাকিলে ই বিদ্যুৎ পৰিবহন কৰে। আৰু তাৰ পিছৰটো আছে পানীৰ অবিহনে এচিডে এচিড ধৰ্ম প্ৰদৰ্শন নকৰে কি? এইটোৰ কুৱেশ্যনটো চাই যোৱা। তাৰ পিছত 9 নম্বৰটো, পাঁচটো দ্ৰৱ এ বি চি ডি আৰু ইৰ সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH-ৰ মান 4, 1, 11, 7 আৰু 9 দেখুওৱা হৈছিল। কোনটো প্ৰথম, কোনটো তীব্ৰ ক্ষাৰকীয়, কোনটো তীব্ৰ অম্লিক, কোনটো মৃদু অম্লিক, কোনটো মৃদু ক্ষাৰকীয়? হাইড্ৰোজেন আয়নৰ গাঢ়তা বৰ্ধিত ক্ৰমত pH-ৰ মান সজোৱা হয়, আৰু সেইটো চাই যোৱা। pH-ৰ প্ৰথম pH 7, তীব্ৰ ক্ষাৰকীয় pH 11, তীব্ৰ অম্লিক pH 1b, মৃদু অম্লিক pH a, pH 4, মৃদু ক্ষাৰকীয় pH 9। আৰু হাইড্ৰোজেন আয়নৰ গাঢ়তা বৰ্ধিত ক্ৰম মনত pH-ৰ মান কিমান বেছি, হাইড্ৰোজেনৰ আয়নৰ গাঢ়তা সিমানেই কম। এনে বৰ্ধিত ক্ৰমত সজোৱা হ'ল। এটা পৰীক্ষণত এ আৰু বিত সমানে দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়াম ফিটা লোৱা হ'ল। পৰীক্ষাত এত হাইড্ৰক্লৰিক এচিড আৰু পৰীক্ষাত বিত এচিটিক এচিড যোগ কৰা হ'ল। এচিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণে লোৱা হৈছে। কোনটো পৰীক্ষণত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয়? পৰীক্ষণত এত বেছি বেগেৰে বুৰবুৰণি ওলাব, কাৰণ হাইড্ৰক্লৰিক এচিড এটা তীব্ৰ এচিড, যিয়ে পানীত সম্পূৰ্ণৰূপে আয়নিত হৈ অধিক পৰিমাণে হাইড্ৰোজেন আয়ন উৎপন্ন কৰে। আনহাতে এচিটিক এচিড এটা মৃদু এচিড, যিহেতু এ নলত বিক্ৰিয়াৰ হাৰ তীব্ৰ হ'ব, সেয়ে তাত মেগনেছিয়ামৰ সৈতে বিক্ৰিয়া কৰি অতি বেগেৰে হাইড্ৰোজেন গেছৰ বুৰবুৰণি ওলাব। তাৰপিছত আছে 11 নম্বৰ, কেঁচা গাখীৰৰ pH-ৰ মান 6, ই দৈত পৰিণত হ'লে pH সলনি হ'বনে? হয়। ব্যাখ্যা কৰিবলৈ দিছে, এইটো আনসাৰ হ'ব হয়। গাখীৰৰ দৈত পৰিণত হ'লে pH-ৰ মান হ্ৰাস পায়, 6তকৈ কম হ'ব। তাৰপিছত হ'ব ব্যাখ্যা, গাখীৰ যেতিয়া দৈত পৰিণত হয়, তেতিয়া তাত এটা বেক্টেৰিয়াৰ সৃষ্টি হয়, লেক্টিক এচিড উৎপন্ন কৰে। এতিয়া এচিডৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে দ্ৰৱটো অধিক আম্লিক হৈ পৰে, আৰু আমি জানো যে অম্লত বাঢ়িলে pH-ৰ মান কমি যায়। তাৰ পিছৰ কুৱেশ্যনত আছে যে এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণে বেকিং ছ'ডা যোগ কৰিলে
তাৰপিছতো আছে তেওঁ কিয় কেঁচা গাখীৰত pH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল'লে গাখীৰ দৈত দিলে লাহে লাহে অম্ল বা লেক্টিক এচিড সৃষ্টি হৈ গাখীৰ ক্ষীৰ মৰি বা ফাটি যাব পাৰে বেকিং ছ'ডা বা ক্ষাৰক মিহলালে গাখীৰখিনি সামান্য ক্ষাৰকী কৰি ল'লে গাখীৰত সহজে এচিড উৎপন্ন হ'ব নোৱাৰে আৰু গাখীৰখিনি বহু সময়লৈ থাকে এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কিয় যেহেতু গাখীৰখিনিত বেকিং ছ'ডা মিহলোৱা ক্ষাৰকীয় কৰি লোৱা হৈছে গতিকে দৈত পৰিণত হ'বলৈ হ'লে প্ৰথমে উৎপন্ন হোৱা লেক্টিক এচিডে এই ক্ষাৰকটোক প্ৰশমিত কৰিব লগা হয় তাৰ পিছতে গাখীৰখিনি আম্লিক দৈত পৰিণত হ'ব পাৰে সেইবাবে এই প্ৰক্ৰিয়াত সহজ বেছি প্ৰয়োজন হয় প্লাষ্টাৰ অফ পেৰিছ কি ই জলীয় বাষ্পত সোমাব নোৱাৰা পাত্ৰত থ'ব লাগে কিয় ব্যাখ্যা কৰা প্লাষ্টাৰ অফ পেৰিছ পেৰিছৰ সংজ্ঞাটো দিয়া আছে তোমালোকে চাই যোৱা এইটো কেনেকুৱা দিয়া আছে আৰু ৰাসায়নিক বিক্ৰিয়াটো দিয়া আছে ৰাসায়নিক বিক্ৰিয়াটো চাই যোৱা ৰাসায়নিক বিক্ৰিয়া CaSO4 ডট হাফ H2O প্লাছ 1 into half H2O give CaSO4 কঠিন হৈ পৰিলে ইয়াৰ কাৰ্যক্ষমতা নষ্ট হৈ যায় সেয়ে ইয়াক বায়ুৰুদ্ধ বা জলীয় বাষ্পত নোসোমোৱা পাত্ৰত ৰখা উচিত প্ৰশমন বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া কাপোৰ ধোৱা ছ'ডা আৰু বেকিং ছ'ডাৰ দুটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা প্ৰশমন বিক্ৰিয়া এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয় বিক্ৰিয়াটোকে প্ৰশমন বিক্ৰিয়া বোলে তাৰপিছত আছে চাই যোৱা যে এইটো এটা বিক্ৰিয়াৰ উদাহৰণ ছ'ডিয়াম হাইড্ৰক্সাইড প্লাছ হাইড্ৰক্লৰিক এচিড প্লাছ ছ'ডিয়াম ক্লৰাইড প্লাছ হাইড্ৰজেন কেলছিয়াম হাইড্ৰক্সাইড প্লাছ NaHNO3 পিছৰ বিক্ৰিয়াটো চাই যোৱা কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ কাঁচ চাবোন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয় পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় তাৰ পিছৰটো চাই যোৱা তাৰ পিছৰ পইণ্ট দুটা চাই যোৱা বেকিং ছ'ডাৰ ব্যৱহাৰ ৰাসায়নিক ব্যৱহাৰ বা বেকিং ছ'ডাৰ ব্যৱহাৰ পাউডাৰ দি কেক আৰু কোমল আৰু ফুলাবলৈ বেকিং পাউডাৰ প্ৰস্তুত কৰা হয় তাৰপিছত পেটৰ অম্লতা এচিডিটি দূৰ কৰিবলৈ অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয়